হয় উত্তৰ পূব লোক কল্যাণ সমিতিৰ বিশ্বনাথ জিলাৰ উদ্যোগত আজি বিশ্বনাথ চাৰিআলিত সমূহীয়া বিবাহ আয়োজন কৰা হৈছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই আছোঁ বিশ্বনাথ চাৰিআলিৰ ৰাজপথৰ পৰা এনেধৰণে যি সমূহীয়া বিবাহ আয়োজন কৰা হৈছে এই সমূহীয়া বিবাহত প্ৰায় 204 যোৰা দৰা কইনাই আজি ইয়াত বিবাহ পাশত আবদ্ধ হ'ব আৰু উত্তৰ পূব লোক কল্যাণ সমিতিৰ উদ্যোগত এই বিবাহ আয়োজন কৰা হৈছে আৰু এই মুহূৰ্তত এয়া আচলতে পানী তুলি দিবলৈ যোৱা দৃশ্য আৰু সমূহীয়াকৈ এই বিবাহ আয়োজন কৰা হৈছে ৰাজপথত ঢোলে ডগৰে আচলতে এনেধৰণে সকলো আহিছে আৰু বিশ্বনাথ জিলাৰ প্ৰায় 204 যোৰা দৰা কইনা এই বিবাহ পাশত আজি আবদ্ধ হ'ব তাৰ পূৰ্বে বিবাহ সম্পন্ন হোৱাৰ পূৰ্বে এনেধৰণে পানী তুলিবলৈ অহাৰ দৃশ্যই আমি দেখুৱাই আছোঁ ৰাজপথৰ পৰা আৰু ইয়াত দৃশ্য দেখিবলৈ পোৱা গৈছে যে ঢোলে ডগৰে এনেধৰণে তেওঁলোকে এই যি বিবাহ এই বিবাহৰ পানী তোলা কাৰ্যসূচী ইয়াত আয়োজন কৰিছে ইয়াত বিষয়ববীয়া আছে মই আপোনাৰ কাষলৈ আহিছোঁ আচলতে সমূহীয়া বিবাহ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক যুৱতীসকল আহিছে কি জনাব হয় উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি আৰু জনকল্যাণ সংস্থা জয়পুৰৰ ধৰ্ম জাগৰণ সমন্বয় উদ্যোগত বিশ্বনাথ চাৰিআলি আদৰণি সমিতিৰ উদ্যোগত আজি 204 যোৰা বিভিন্ন অৰ্থনৈতিকভাৱে আৰু সামাজিকভাৱে পিছপৰা ব্যক্তিক আজি বিবাহ সামূহিকভাৱে বিবাহ আয়োজন কৰি তেওঁলোকক বিবাহৰ যি সামাজিক স্বীকৃতি সেই সামাজিক স্বীকৃতি প্ৰদান কৰাৰ মানস লৈ আজি আমি প্ৰায় 10,000 মানুহ একেলগে গোট খাই তেওঁলোকৰ এই বিবাহ সম্পন্ন কৰিছোঁ আৰম্ভপূৰ্ণভাৱে এই বিবাহ কি কেনেকুৱা ৰীতি নীতিৰে কি কাৰ্যসূচী বিবাহ বৰ্তমান আমাৰ ইয়াত দুটা নিয়মেৰে পালন কৰা হ'ব বৈদিক ৰীতি নীতি আৰু যি নাম কীৰ্তনীয় শংকৰ গুৰুৰ যি নাম কীৰ্তনীয় ৰীতি নীতি এই দুইভাগেৰে বিবাহ অনুষ্ঠিত হ'ব সম্পন্ন হ'ব এই মুহূৰ্তত কি চলি আছে কি পানী তোলা কাৰ্যসূচী চলি আছে ইয়াৰ পিছত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে তাৰ লগতে প্ৰত্যেকজন দৰা কইনাক এটা গছপুলি বিতৰণ কৰা হ'ব 204 যোৰা দৰা কইনাক 204টা গছপুলি বিতৰণ কৰি ফল মূলৰ গছপুলি বিতৰণ কৰা হ'ব আৰু এই ফল মূলৰ গছপুলি তেওঁলোকে নিজৰ ঘৰত গৈ ৰুব আৰু তেওঁলোকৰ বিবাহৰ স্মৃতি হিচাপে তেওঁলোকে এই গছপুলি ৰুব ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ আৰু বিবাহৰ স্মৃতি হিচাপে আচলতে ক'ব লাগিব যে গছপুলি প্ৰদান কৰা হ'ব আৰু সেই গছপুলি তেওঁলোকে ৰোপণ কৰিব সংসাৰ যিদৰে আচলতে আগবাঢ়ি যাব তেনেধৰণে সেই গছজোপাও ফলে ফুলে আগবাঢ়ি যাব তাৰে সকলোৱে কামনা কৰিছে বিধায়ক আছে বিহালী বিধায়ক দিগন্ত ঘাটলদেৱ আছে সমূহীয়া বিবাহ জিলাখনৰ 204 যোৰা দৰা কইনা আহিছে কি ক'ব এটা সুন্দৰ এটা পৰিৱেশ আৰু সুন্দৰ এটা ব্যৱস্থা কৰিছে উত্তৰ পূৰ্বাঞ্চল লোক জনকল্যাণ বিভাগৰ দ্বাৰা আৰু এই স্থানীয় কমিটিৰ যোগেদিয়ে প্ৰত্যেক বছৰে তেওঁলোকে মানে এনেধৰণে আয়োজন কৰি আহিছে বিশেষকৈ গাঁও অঞ্চলৰ যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলত দুখীয়া লোকসকলে যি কাৰণে তেওঁলোকে হয়তো আৰ্থিক দুৰৱস্থাৰ কাৰণে এনেধৰণে সামাজিকভাৱে বিয়া পাতিব নোৱাৰে আজি এই অনুষ্ঠানটোৰ যোগেদিয়ে তেওঁলোকে সাময়িক হিচাপে আজি ইয়াত 204 যোৰা দৰা কইনা বিবাহ যি মহান কাম কৰিছে তাক আমি শলাগ লৈছোঁ আৰু ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যত দিনত যাতে এনেদৰে কাৰ্য কৰিবলৈ যায় তাৰ লগতে ৰাজস্থানৰ পৰা আহিছে আজি এই লোক কল্যাণ ট্ৰাষ্টৰ যোগেদিয়ে আজি দৰা কইনাসকলক অকল বিয়া পতাই নহয় তেখেতসকল যিখিনি কিছু উপহাৰ বিভিন্ন ধৰণৰ উপহাৰৰ ব্যৱস্থা তেওঁলোকে কৰিছে গতিকে এনেকুৱা মহান কামৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু সুন্দৰ এটা পৰিৱেশ আজি বিশ্বনাথ চাৰিআলিত হৈছে ধন্যবাদ জনাইছোঁ এয়া আছিলে বিহালীৰ বিধায়ক আৰু দেখিবলৈ পোৱা গৈছে যে মহিলাসকলৰ মুখত এয়া বিয়া নাম দেখিবলৈ পোৱা গৈছে আমি পোনপটীয়াকৈ দৃশ্য দেখুৱাই আছোঁ সমূহীয়া বিয়াৰ এতিয়া পানী তুলিবলৈ আহিছোঁ খুব ভাল লাগিছে এটা বহুত ধুনীয়া মুহূৰ্ত এই মুহূৰ্তলৈকে আজি ইমান বিশ্বনাথবাসী ৰাইজে বহুত দিনৰ পৰা আমি আশা কৰি আছিলোঁ এতিয়া এইটো শুভক্ষণ আহি পাইছে আমি বহুত আনন্দিত বহুত ভাল সঁচাকৈ বহুত ভাল লাগিছে ন আজি দিনটো আমাৰ কাৰণে বহুত ধুনীয়া আজি বহুত ভাল লাগিছে বহুত বেছি ভাল লাগিছে ইমান ভাল লাগিছে আজি জীৱনত জন্ম হোৱাৰ পৰা আজি প্ৰথম দেখিছোঁ 201খন বিয়া আজি জীৱনত দেখা নাই আৰু বহুত বেছি ফূৰ্তি কৰি ভাবিব নোৱাৰা সুন্দৰকৈ এটা বিয়া নাম হ'ব লাগে মোৰ কলচি লৈ
আচলতে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে বিশ্বনাথ চাৰিআলি ৰাজপথত এক সুন্দৰ পৰিৱেশ পানী তুলিবলৈ আহিছে মহিলাসকল আৰু সকলোৱে ঢোলে ডগৰে পানী তুলিবলৈ আহিছে আৰু কিছু সময়ৰ পিছতে এই যি 204 জোৰা দৰা কইনা তেওঁলোকৰ বিবাহ আচলতে সম্পন্ন হ'ব আৰু আমি এই দৃশ্য দেখুৱাইছো কেনেধৰণে সমূহীয়া বিবাহ বিশ্বনাথ চাৰিআলিত আজি আয়োজন কৰা হৈছে আৰু যি দৰা কইনা ইতিমধ্যে আহিছে আৰু বিশ্বনাথ চাৰিআলিৰ যি কমলাকান্ত ক্ষেত্ৰ এই কমলাকান্ত ক্ষেত্ৰত এয়া দৃশ্য আমি দেখুৱাইছো আৰু এনেধৰণে আজি যি সমূহীয়া বিবাহ এই সমূহীয়া বিবাহত 204 জোৰা দৰা কইনাই ইয়াত আচলতে তেওঁলোকে বিবাহ পাশত আবদ্ধ হ'ব আৰু সকলোৱে বিচাৰিছে যে তেওঁলোকৰ যি অনাগত জীৱন সেই জীৱন সুন্দৰ হওক আৰু যি সংসাৰ সেয়া আচলতে সফল হওক সকলোৱে ইয়াত এনেধৰণে বিচাৰিছে সকলোৱে এই বিবাহত আজি অংশগ্ৰহণ কৰি আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ